নগাঁও মৰিগাঁও সীমাত থকা হাবি বৰঙাবাৰী পথাৰত শিক্ষিত নিবনুৱা যুৱকে ৰঙালাও খেতি কৰি স্বাৱলম্বী। নগাঁও মৰিগাঁও জিলাৰ দাঁতিকাষৰীয়া অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱকসকল একগোট হৈ হাবি বৰঙাবাৰী পথাৰত ৩০০ বিঘা ৰঙালাও খেতি কৰি স্বাৱলম্বী হৈছে নিবনুৱা যুৱকসকল। মৰিগাঁও জিলাৰ কৃষি বিষয়া শ্ৰেষ্ঠ কৃষি বিষয়া মুছাহিদ ফাৰুকী, আবু ইউছুফ, শুভ্ৰাশ্ৰী বৰঠাকুৰ, ইৰামণি দাস, ধনজী যাদৱ আৰু সঞ্চালক এখোজ কৃষক উৎপাদক কোম্পানীৰ দীপাংকৰ হাজৰিকাৰ দিহা পৰামৰ্শমতে এই খেতি কৰিবলৈ সক্ষম হয় যুৱকসকল। ট্ৰাকে ট্ৰাকে ৰঙালাও বেছি অধিক মূল্য লাভ কৰাত উৎফুল্লিত হৈ পৰিছে যুৱকসকল। যেতিয়াই আমি ফাৰুকী ছাৰ বা আমাৰ ধনজী যাদৱ ছাৰক বা আমাৰ মেমসকলক আমি ইউছুফ দাকো লগ পাই আমি ছাৰে অলপ আগতে কৈ গৈছে যে 22 চনত আমি FPC ফৰ্ম কৰিছোঁ। FPC ফৰ্ম কৰাৰ পাছত আমাৰ কৃষকসকলে প্ৰকৃততে যে খেতি বাণিজ্যিকৰণ কৰিব পাৰি এই কনচেপ্টটো বুজি পালে। তাৰ পাছতেই লাহে লাহে ক্ৰমান্বয়ে এতিয়া লাহে লাহে তেওঁলোকে কণ্টেক্ট ফাৰ্মিঙৰ ফাললৈ আগবাঢ়িছে। লগতে আমাৰ ডিপাৰ্টমেণ্টে আমাক যিখিনি মাৰ্কেট লিংকেজ দিছে তেওঁলোকে বুজি উঠিছে যে সঁচাকৈ আমি কৃষি বাণিজ্যিকৰণ কৰিব পাৰিম আৰু বিজ্ঞানসন্মতভাৱে আমাৰ য'ত নেকি মই অলপ আগতে কৈছোঁ যে এন্ধাৰত আছিলোঁ, সঁচাকৈ আমি এন্ধাৰত আছিলোঁ এইটো কাৰণে যে এতিয়া বিজ্ঞানসন্মতভাৱে আমাৰ সকলে ইৰিগেশ্যন ছিষ্টেমত স্প্ৰিংকলাৰ লৈ পেলাই আমাৰ খেতি কৰিবলৈ বিচাৰিছে। গতিকে সঁচাকৈ আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু লগতে আমাৰ যে এনেকুৱা এটা পিছপৰা অঞ্চলত কৰ্মসংস্কৃতিটো গঢ়ি উঠিছে। গতিকে আমাৰ যিসকল শিক্ষিত নিবনুৱা যুৱক বৰ্তমান আছে, আমি আজি আপোনালোকে দেখাই পাইছে ইয়াত এতিয়া আমি প্ৰায় 20-25 জন ল'ৰাই আজি ৰঙালাও খেতি আমি 300 বিঘালৈ আমি এক্সটেনশ্যন কৰিছোঁ। 22 চনত তেতিয়া এই প্ৰচেষ্টাটো আমাৰ তেওঁলোকে FPCটো আমি গঠন কৰাত তেওঁলোকক সহায় কৰি দিলোঁ। FPC গঠন কৰা সহায় কৰাৰ পিছত সময়ে সময়ে আমি তেওঁলোকক বীজ দিছিলোঁ আৰু বেলেগ কিছুমান চাইণ্টিফিক ধৰক ফাৰ্ম মেকানাইজেশ্যন যেনে কৃষি যান্ত্ৰিকৰণ কেনেকৈ কৰি পেলাই লাভ কৰিব পাৰে তেওঁলোকক আমি অলপ ডেমনষ্ট্ৰেশ্যনবিলাক দি পেলাই তেওঁলোকক আমি দেখাই দিছিলোঁ যে কেনেকৈ খেতি কৰি আমি লাভান্বিত হ'ব পাৰোঁ। ঠিক তেনেকৈ কৰি থাকোঁতে আমি এবাৰ ভাবিলোঁ যে আমি অলপ এক ষ্টেপ আগুৱাই যাওঁ। আগুৱাই গৈ পেলাই আমি দীপাংকৰে ক'লে যে ছাৰ 20-30 জনমান ল'ৰালে আমি ভাল আৰু খেতি এটা কৰিব বিচাৰিছোঁ। মই ক'লোঁ ৰঙালাও কৰক, ৰঙালাও কৰিলে কি হ'ব আমি মাৰ্কেট যোনটো লিংকেজ আছে লিংকেজটো আমি তেওঁলোকক দি দিম। তেতিয়া এনেকৈ কওঁতে দীপাংকৰে ক'লে যে আমি প্ৰায় ছাৰ আমি 23-25 জনমান ল'ৰা আমি প্ৰায় 300 মান বিঘা খেতি আমি ৰঙালাও কৰিম। ৰঙালাও কৰাৰ এটা ডাঙৰ কথা হ'ল কি আমি চাইণ্টিফিক ৱেত কৰিব হ'লে আমাৰ বীজটো ভাল লাগিব। এতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টত কিছুমান বীজ পোৱা নাযায়, যিটো কাৰণে আমি শোণিতপুৰ, নগাঁও তেনেকুৱা ডিষ্ট্ৰিক্টৰ পৰা যোগাযোগ কৰি পেলাই অলপ উন্নত জাতৰ বীজ আনি পেলাই আমি খেতিটো আৰম্ভ কৰিলোঁ। খেতিটো আৰম্ভ কৰি আজি আপোনালোকে দেখিছে তেওঁলোকৰ আপোনাৰ 300 বিঘামানৰ খেতি প্ৰায় 300 MTতকৈ বেছি তেওঁলোকৰ প্ৰডাকশ্যন হৈছে। প্ৰডাকশ্যন হোৱাৰ পিছত আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি তেওঁলোকক আপোনাৰ মাৰ্কেট লিংকেজ কৰি দিলোঁ। লিংকেজ কৰি দিয়াৰ পিছত তেওঁলোকে উচিত দাম পাইছে। উচিত দাম পোৱাৰ কাৰণে উচিত দাম পোৱাৰ কাৰণে এটা বস্তু লাভ হৈছে কি তেওঁলোকে খেতিৰ প্ৰতি আৰু তেওঁলোকে এনকাৰেজ হৈছে যে আমি খেতি কৰিম। আৰু বহুত যুৱক যিমানখিনি আছে আমাৰ ইয়াৰ যুৱক আমাৰ খিলঞ্জীয়া যুৱক যিমান আপোনাৰ বাহিৰত আছে তেওঁলোকে এওঁলোকক দেখি এটা এক্সাম্পল চেক কৰা হ'লে তেওঁলোক আকৌ ঘূৰি আহিব। নিজৰ মাটি হয়, আগতে এইখিনিত কোনো এটা ধান কৰে, ধান কৰি পেলাই ন খুৱাই দিয়ে আৰু ধান নকৰে, নেক্সট ন খোৱালৈ ৰখি থাকে। সেইটো বস্তু আমি নাইকিয়া কৰিব বিচাৰিছোঁ। ইয়াত মানুহখিনিক 2-3টা খেতি কেনেকৈ কৰে সেইটো তেওঁলোকক আমি দেখাই দিলোঁ।